নমস্কাৰ জনাইছোঁ মোৰ এই সৰু ব্লগটোত। আজি যিহেতু বড়ো ধান কাটিম বুলি ভাবি আছোঁ, চাওঁ কি হয়। বতৰটোতো ভালেই কৰিছে আৰু মেচিনক কৈছোঁ, মেচিনো পূৰা এইফালে লাগি আছে ইয়াৰফালে, গতিকে এইবোৰ কথা কৈছে, জানো কি হয়। এতিয়া আহিলে আৰু ধানটো কাটিম, গতিকে ৰাইজ দেখাম আৰু ধান কটা দেখাম মই আপোনালোকক। মেচিনটোত যেহেতু চাইনিজ মেচিন বুলি কয়, সেইটো মেচিনত কটাম 23-25 মন মানে এটা মেচিনটোত কাটে, মই ধৰে সেইটো মেচিনতে কাটিম, চাওঁ কি হয়। আৰু ৰাইজ চাওকচোন, এইটো ধান কেনেকৈ পকিছে, কেনেকৈ ভাল হৈছেনে অলপ জনাব আপোনালোকে। আজি বতৰটো ভাল কৰিছে, মোটামুটি ভালেই। হ'লে কেঁচাও আছে অলপ, হ'লেও কাটিবৰ কাৰণে আমি হেৰি কৰিছোঁ, চাওঁ কিমান দূৰ হয়। এতিয়া মেচিনটো মানে টানা যোৰা হৈ আছে, চবেই ধান খেতি কৰিছে বড়ো ধান, গতিকে চবে টানা যোৰা লগাইছে। আৰু যিটো বৰষুণৰ বতৰ, ধানটো বৰষুণ থাকিলেতো শুকাবৰ কাৰণে সুবিধা হয়, গতিকে চাওঁ কি হয়। যদি নহয় তেতিয়া আমি ধানটো তেনেকৈ আমি একবাৰে কেঁচা ধানকেই কুইণ্টেল হিচাপত বেচিম বুলি ভাবিছোঁ। কি হয়, কিমান দিয়ে বেপাৰীয়ে, সেইটো চাই মেলি তাৰপিছত দিব লাগিব। গতিকে আপোনালোকৰ ফালে যদি বড়ো ধান খেতিয়ক যদি কৃষক আছে, আপোনালোকক জনাব আপোনালোকৰ ফালে কেনেকুৱা মন, কেনেকৈ কুইণ্টেল দি আছে। গতিকে আৰু বেছি নকওঁ, আৰু ইমানে কৈ মোৰ যিহেতু এই সৰু ব্লগটো অলপ ইউটিউব কৰোঁ, যিহেতু ইমান এটা খাচ নাই বাৰু, তথাপি কৰিবৰ চেষ্টা কৰিছোঁ, শিকি আছোঁ আৰু আছে। গতিকে চিন্তাৰ বিষয় হৈছে, বতৰটো বাৰিষা আহিছেই, কেতিয়া বাৰিষা আহি যায় কোনো ঠিক নাই। গাড়ী অহাটোৱে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে, এতিয়ালৈকে অহাই নাই। এইটো চাই আছোঁ কিমান দূৰ কি হয়। এতিয়া আৰু মানে মোৰ ব্লগটো মই ইমানতে সমাপ্ত কৰিম, আৰু আগলৈ আকৌ ভিডিঅ' দেখাম আপোনালোকক।